Para usted na mania sila dala punya. Ang kula mania. Para muntik tawar do gani sa diga mata do le buri. আমি দেখে গেছি মাত্র দূরে পড়েছে কি আছিল আপনার আই ফেলে তাত ধরি ফেলে লৈ ফেলে আপনার তাতে ঠেসকা দিলা ঠেসকা দি ফেলে তাতে ফেলে দিছে কালি দুটা আইছিলে আপনার এটা এফেলে আছিল আর এটা এফেলে কত যায় তাৰপিছত তাতে এটা থৈ ফেলে ছিল দুও একলগতে চিলেনে দিলে তাতে ঠেসা মাৰি থৈ গুচি গ'ল এজন মা আছে আৰু এটা ল'ৰা আছে হাতি হাটু গম পাই নাই ঠিক আছে মাইল না মা নাই ঠিক আছে না ঘর ভাঙিছে বলে বেলেগ যিজনক মাৰিছিল তেওঁ মোৰ দেওৰ হয় মানে যোৱাকালি ৰাতি মোটামুটি 8টা 8:30টাৰ পৰাই হাতী হাল্লা হৈ আছিল তাৰপিছত একবাৰ আইছি অহাৰ পিছত মানুহে খেদাই দিয়াৰ পিছত আকৌ আইছি পিছফালে আহি কেনে আমাৰ দেওৰজন সেই ৰাস্তাত বহি আছিল আহি ফটককৈ ধৰি কেনে মাৰি থৈ গ'ল পিছত আমিতো নাজানো মাৰাটো আমিতো বিচাৰি আছোঁ মোটামুটি 15 মিনিট আধা ঘণ্টাৰ পিছতহে গম পাইছোঁ যে হাতীয়ে মাৰি থৈ গৈছে কি নাম মানুহজনৰ জগদীশ মুছলমান ল'ৰা ছোৱালী আছে ল'ৰাজন আছে ল'ৰাটো ডাঙৰ 14 বছৰ আৰু ছোৱালীটো এইটো 7 বছৰ ঘৰত শাহুৰি আছে মাক আছে হয়তো বৰ দুৰ্ভাগ্যজনক যে যোৱাকালি এটাকে যিটো হাতী প্ৰায় ওলাই আমাৰ গাঁৱত সেই এটাকে হাতীটো যোৱাকালি আমাৰ যিটো উত্তৰ ফালে সোলাৰ ফেন্সিং দিয়া আছে এই ফেন্সিংটো তেওঁলোকে হাতীটোৱে খুঁটাটো ভৰি দি খজকি ওপৰেদি গুচি আহে তো এটা হাতীৰ ঝুণ্ডত বছৰত তাৰমানে এটা হাতী এনেকুৱা থাকে যি 10-15 দিনমানলৈকে গাঁৱত মানে বহুত আক্ৰমণবোৰ কৰে আৰু এই কেইদিন আপোনাৰ প্ৰায় আজি 4-5 দিনৰ পৰাই বিভিন্ন ঠাইত বিভিন্ন গাঁৱত সদায় ৰাতি বিভিন্ন এটা বেলেগ বেলেগ গাঁৱটো সলনি কৰি তেনেকুৱাকৈ আক্ৰমণ কৰি আছে তো যোৱাকালি ৰাতি নিশা 11টা বজাত আমাৰ এই গাঁৱৰে একদম আমাৰ ঘনবসতিৰ মাজত য'ত হাতী পটককৈ নাহে বা বহুত বছৰলৈ অহা নাছিলে তো আহি কিনে মানুহ এজন মোবাইল চাই থাকোঁতে তেখেতৰ সন্মুখত পাই কিনে তেখেতক এনেকুৱাকৈ গুৰিয়াই তেনেকুৱা হত্যা কৰে তো তাৰপিছতো হাতীটোক আমি আৰু গাঁৱৰ মানুহ ফৰেষ্টৰ মানুহ সকলো আমি আছিলোঁৱে তাৰ মাজতো এনেকুৱা এটা দুৰ্ঘটনা ঘটি গ'ল তো এইটো আমি কেনেকুৱাকৈ পাৰ্মানেণ্টলি ৰোধ কৰিব পাৰোঁ তাৰ কাৰণে আমি ব্যৱস্থা কৰি আছোঁ আৰু কিছুমান আমাৰ গাঁৱৰ মানুহৰো এলাহি থাকে যে হাতীটো ইপিনেদি সোমাইছে ইপিনেদি ফেন্সিংটো নাছিল তাতে কেইঘৰমান মানুহে ফেন্সিংটো দিবলৈ নিদিয়ে তাৰ কাৰণে ঠিকেই হাতীটো দিয়ে হাতীটো সোমাই আহিছে আমি চাৰিওপিনৰ পৰা এনেকুৱা চলাৰ ফেন্সিংটো দি থৈছোঁ যদিও হাতীটো কেতিয়াবা এনেকুৱা জেগাবোৰ বিচাৰি কিনে য'ত লোকলখিনি আছে সেইখিনি সোমাই আহে এই সোমাই অহাৰ কাৰণে বিভিন্ন জেগাত তেনেকুৱাকৈ ঘটনাখিনি হয় কেইদিনমান আগতে পূব গবাৰীত হৈছে তাৰ আগতে দক্ষিণ গবাৰীত উত্তৰ গবাৰীত হৈছে তো তেনেকুৱা ঘটনাখিনি আমাৰ সদায় এনেকুৱা ঘটি আছে কিন্তু ফৰেষ্ট আৰু আমাৰ প্ৰশাসনিক বিষয়ে তেওঁলোকো অৱগত আৰু আমাৰ NGO যিসকল আছে তেওঁলোকো হাতীৰ পিছতে থাকে তেওঁলোকৰ লগত খবৰটো আমি লৈ থাকোঁ তথাপি তাৰ মাজেদি এনেকুৱা হঠাৎ ঘটনাটো ঘটি যায় তাৰ কাৰণে আমাৰ সকলো ৰাইজ আমি দুখিত আৰু আমাৰ এই অঞ্চলটো কেনেকুৱাকৈ হাতীৰ পৰা আমি পাৰ্মানেণ্ট প্ৰটেকশ্যন পাব পাৰোঁ তাৰ বিষয়ে আমি এটা কিছুমান মানুহকো সজাগতা কৰাৰ কাৰণে আমি এইটো ব্যৱস্থা কৰাৰ কাৰণে মই ভাবিছোঁ আৰু সোলাৰ ফেন্সিং আমাৰ এইটো 100% যাতে হয় এইটো সোলাৰ ফেন্সিংটো 100% এবাৰ কৰাৰ আমি ব্যৱস্থা কৰি দিম